বেদখল আৰু উচ্ছেদ সম্পৰ্কত আমাৰ দলৰ স্থিতি আগৰ পৰা স্পষ্ট। আমি চৰকাৰী ভূমি, বনাঞ্চল, PGR, VGR, ট্ৰাইবেল মানে জনজাতীয় আৱেষ্টনী, যাক বেল্ট আৰু ব্লক বুলি কয়, আৰু প্ৰাকৃতিক জলাশয়ত বেদখলটো আমি সদায় বিৰোধিতা কৰোঁ। এইটো আইন বিৰুদ্ধ কথা। কিন্তু যিসকলে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিবলৈ যাওঁতে বিধিমতে, আইনমতে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে উচ্ছেদ কৰিব লাগিব। কাৰণ এই ক্ষেত্ৰত যোৱা 16 জুনত উচ্চ ন্যায়ালয়ে কৈছে যে 15 দিনৰ আগত নটিচ দিব লাগিব। তেওঁলোকক বেদখল মুক্ত কৰিবলৈ যাওঁতে তেওঁলোকৰ ক্ষতিপূৰণ, তেওঁলোকৰ পুনৰ সংস্থাপন যদি বৈধ ভাৰতীয় নাগৰিক হয়, এই কামটো কৰিব লাগিব। এইটো আমি কোৱা কথা নহয়, উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ে কোৱা কথা। এই কথা বতৰাবোৰ মানি চলি তেওঁলোকে কাম কাজ কৰিব লাগিব। কাৰণ আপোনালোকে শেহতীয়াকৈ জানে যে কাজিৰঙাৰ উচ্ছেদ হ'ল, কাজিৰঙাক উচ্ছেদিতক তেওঁলোকে 7 লাখ টকাকৈ দিছে। আপোনালোকে সকলোৱে জানে। গৰুখুটিত উচ্ছেদ হ'ল, তেওঁলোকক পুনৰ সংস্থাপন কৰিলে। বৰদোৱাত উচ্ছেদ কৰিছে, পুনৰ সংস্থাপন কৰিছে। তাৰ মানে এইটো এটা চেনচেচনেল গেম নহয় চৰকাৰে যিটো কৰিছে। যেতিয়া যোৱা 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ, 8.5 বছৰ ধৰি বিজেপিৰ চৰকাৰ থকাৰ পাছত দিছপুৰৰ মুখ্যমন্ত্ৰীৰ নাকত তলত থকা এই সোণাপুৰত কেনেকৈ বেদখল কৰি থাকিলে, বেদখল কেনেকৈ উচ্ছেদ কৰিব নোৱাৰিলে 8.5 বছৰ বিজেপি চৰকাৰ। তাৰ মানে 26 ওচৰ চাপিছে কাৰণে এতিয়া সাম্প্ৰদায়িক মেৰুকৰণ কৰিব লাগে, তেওঁলোকৰ এজেণ্টবোৰ নমাই দিব লাগে। আকবৰউদ্দিন অৱেচিছৰ দৰে যিবোৰ বিৰাট একদম সাংঘাতিক ডায়লগ দিয়া মানুহবোৰক তাত নমাই দি সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব লাগে। আমি এইবোৰৰ বিৰোধী। আমি উচ্ছেদ বিধিমতে হ'ব লাগে, আইনমতে হ'ব লাগে, আৰু চৰকাৰী ভূমি, বনাঞ্চল, PGR, VGR, যিবোৰ আইনমতে প্ৰাকৃতিক জলাশয়, জনজাতীয় আৱেষ্টনী, বেল্ট আৰু ব্লক, এইবোৰ বেদখল মুক্ত কৰাটো আইনীভাৱে আমি জাতীয় পৰিষদে বিচাৰোঁ। আইনমতে হ'ব লাগিব। কাম ইয়াত চাই শ্ৰেণী চাই, গোষ্ঠী চাই কাম হ'ব নোৱাৰিব। এতিয়াও মই ক'ব খোজোঁ যে এই যিটো ট্ৰাইবেল আৱেষ্টনী আছে, জনজাতীয় আৱেষ্টনী, বেল্ট এণ্ড ব্লক, তাত এখন বাংলাভাষী গাঁও এখন আছে, নাম পাৰগুমা গাঁও। আজিলৈকে কিয় সাহস হোৱা নাই মুখ্যমন্ত্ৰী? তাৰ মানে চাই কৰিব, চাই যাতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে। উচ্ছেদক মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। উচ্ছেদক ৰাজনৈতিক অস্ত্ৰ হিচাপে, নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ হিচাপে যাতে ব্যৱহাৰ নকৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰীক সকীয়াই দিব খুজিছোঁ। আইনমতে হ'ব লাগিব। বেদখল মুক্ত কৰিবলৈ হ'লে বিধিমতে, আইনমতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা কাৰ্যকৰী কৰিব লাগিব। তাৰ লগতে একে সময়তে যিসকলে প্ৰৰোচনা কৰিছে, এতিয়া মাতব্বৰ কিছুমানে প্ৰৰোচনা কৰিছে, চৰকাৰে এতিয়ালৈকে কোৱা নাই। চৰকাৰে কংগ্ৰেছ, বিজেপি, হিন্দু মুছলমান কৰি আছে। মাতব্বৰ কিছুমানে টকা পইচা লৈ বহাইছিলে, এইবোৰ কৰায়ত্ব কিয় কৰা নাই? এই মাতব্বৰবোৰ চিনাক্তকৰণ কৰিবলৈ প্ৰৰোচনা কোনে কৰিছে? চৰকাৰে কৰি আছে বিৰোধী আৰু খেলি আছে তেওঁলোকে ৰাজনীতি। এইটো খেলিবলৈ নাপায়। 9 বছৰীয়া ছোৱালী এজনীৰ গাত গুলি লাগি গুপ্তাংগ একেবাৰে জীৱনকালৰ কাৰণে ঘূণীয়া হৈছে। এইবোৰ কথাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰিবলৈ নাপায়। 9 বছৰীয়া এগৰাকী ছোৱালী এই ধৰণে আঘাতপ্ৰাপ্ত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি আছে। এইটো কেনেকুৱা ধৰণৰ কথা? অথচ মাতব্বৰ কেইজনক ধৰিব পৰা নাই, যিসকলে তেওঁলোকক প্ৰভোগ কৰিছে। আৰু তাৰ উপৰিও এই যে যিসকলে উত্তেজিত হৈ মানুহে অস্ত্ৰ শস্ত্ৰ লৈ আক্ৰমণ কৰি পুলিচক, বিষয়াক আক্ৰমণ কৰিছে, এইটোৰো আমি বিৰোধী। একেলগতে আমি দুইটা কথা ক'ব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান কৰি থকাতকৈ যিকেইটা মূল একিউজ, যিবোৰে ভাতৃঘাতী সংঘৰ্ষ বা এইসকলক উচতনি জনাইছে দা কুঠাৰ লৈ আহিবলৈ, সেই মাতব্বৰকেইটাক ধৰি আনক, যিবোৰে হাজাৰ টকা তুলিছে, এইকেইদিনতো তুলি আছে। খবৰ লওক, আপোনালোকে খবৰ লওক। এইবোৰক আকৌ সংস্থাপন দিম বুলি, কিবা কৰিম বুলি পইচা তুলি আছে। তেওঁলোকে আগতে 1 লাখ টকা, 50,000, 20,000, 10,000 লৈ ইয়াত বহাইছিলে, আজিৰ পৰা 20, 25, 30 বছৰ আগত। সেইবোৰে আকৌ এই যে উচ্ছেদ হৈ গ'ল, এই যে পুলিচে যে উচ্ছেদ কৰি আছে, এইকেইটাৰ মাজতে এই মাতব্বৰবোৰৰ কালেকশ্যন চলি আছে। মুখ্যমন্ত্ৰীবোৰ গম নাপায় নেকি? নে তেওঁ অকল হিন্দু মুছলমানতে জড়িত হৈ থাকিব, ব্যস্ত থাকিব? গতিকে এইবোৰ আমাৰ চৰকাৰক, মুখ্যমন্ত্ৰীকো ক'ব খুজিছোঁ, আৰু এই আকবৰউদ্দিন অৱেচীৰ নিচিনা বিৰাট ভীমৰ বচন আওৰাই থকাসকলেও সকীয়াই দিব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ভয়াৱহ সাম্প্ৰদায়িকতাৰ এজেণ্ট হৈ কাম নকৰিব। ধৰা লাহে পৰিছে। সকলোৰে চোলা পেণ্ট কি পিন্ধিছে দেখা পাইছে। তেওঁলোকক ক'ব কৈছোঁ, আৰু সেইসকলক যাতে ৰাইজেও চিনি পায়। আমি বিচাৰিছোঁ বিধিমতে, আইনমতে, ন্যায়মতে উচ্ছেদ হ'ব লাগে। উচ্ছেদ হোৱাটো প্ৰয়োজন। আমি আইনৰ লগত আছোঁ, বৈধ ভাৰতীয় নাগৰিকৰ লগত আছোঁ, আৰু যিসকল অবৈধ বিদেশী নাগৰিক আছে তেওঁলোকৰ বিৰুদ্ধে আছোঁ।